হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি ADRE 3.0 লগতে আগন্তুক আহিবলগীয়া অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, শ্ৰীসূৰ্য পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত? শ্ৰীসূৰ্য পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, গোৱালপাৰা জিলাত। শ্ৰীসূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, গোৱালপাৰা জিলাত থকা কোনখন পাহাৰত কোৱাৰ্টছ পোৱা যায়? গোৱালপাৰা জিলাত থকা কোনখন পাহাৰত কোৱাৰ্টছ পোৱা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, পঞ্চৰত্ন পাহাৰ। পঞ্চৰত্ন পাহাৰত কোৱাৰ্টছ পোৱা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, গোৱালপাৰা জিলাৰ কোনখন পাহাৰত গোলাপী ৰঙৰ গ্ৰেনাইট আৱিষ্কাৰ হৈছিল? গোৱালপাৰা জিলাৰ কোনখন পাহাৰত গোলাপী ৰঙৰ গ্ৰেনাইট আৱিষ্কাৰ হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, অজগৰ পাহাৰ। গোৱালপাৰা জিলাৰ অজগৰ পাহাৰত গোলাপী ৰঙৰ গ্ৰেনাইট আৱিষ্কাৰ হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, কৃষ্ণা জহলাও ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো সুধিছে, অসম পাৰ হৈ বাংলাদেশত পৰা ব্ৰহ্মপুত্ৰৰ সেই অংশটোক কি নামেৰে জনা যায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, যমুনা নদী। নেক্সট কুৱেশ্যনটো সুধিছে, তলৰ কোনখন নগৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত নহয়? তলৰ কোনখন নগৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত নহয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, নলবাৰী। নলবাৰী চহৰখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত নহয়। নেক্সট কুৱেশ্যনটো সুধিছে, তলৰ কোনটো অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ অতি কম? তলৰ কোনটো অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ অতি কম সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, লামডিং। লামডিঙত বাৰ্ষিক বৰষুণৰ পৰিমাণ অতি কম। নেক্সট কুৱেশ্যনটো সুধিছে, তলৰ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ নহয়? তলৰ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ নহয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, দিগাৰু। দিগাৰু ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ নহয়। নেক্সট কুৱেশ্যনটো সুধিছে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন? ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, সোৱণশিৰি। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সৰ্ববৃহৎ উপনৈখনৰ নাম হৈছে সোৱণশিৰি। নেক্সট কুৱেশ্যনটো সুধিছে, তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন নামেৰে জনা যায়? তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন নামেৰে জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ কোনসমূহ জিলাত চূণশিলৰ বিশাল ভাণ্ডাৰ আছে? অসমৰ কোনসমূহ জিলাত চূণশিলৰ বিশাল ভাণ্ডাৰ আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত। ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত চূণশিলৰ বিশাল ভাণ্ডাৰ আছে। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম লোকপিয়ল কোন চনত অনুষ্ঠিত হৈছিল? অসমৰ প্ৰথম লোকপিয়ল কোন চনত অনুষ্ঠিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 1872 চনত। 1872 চনত অসমত প্ৰথম লোকপিয়ল হৈছিল। নেক্সট কুৱেশ্যন, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 72.2%। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ হৈছে 72.2%। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অঞ্চল অসমে আৱৰি আছে? ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অঞ্চল অসমে আৱৰি আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে
অপশ্যন এ 2.4%। ভাৰতৰ মুঠ মাটিকালিৰ 2.4% অসমে আৱৰি আছে। নেক্সট কুৱেশ্যন, 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশই অসমত বাস কৰে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 2.6%। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ 2.6% অসমত বাস কৰে। নেক্সট কুৱেশ্যনটো সুধিছে, অসমত মাত্ৰ এখন চহৰতে পৌৰ নিগম আছে আৰু সেই চহৰখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি গুৱাহাটী। অসমৰ একমাত্ৰ গুৱাহাটী চহৰখনতেই পৌৰ নিগম আছে। নেক্সট কুৱেশ্যনটো সুধিছে ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো? ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ চাবুৱা চাহ বাগিচা। ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগটো হৈছে চাবুৱা চাহ বাগিচা। নেক্সট কুৱেশ্যন, কোন চনত ব্ৰিটিছে অসমত প্ৰৱেশ কৰিছিল? কোন চনত ব্ৰিটিছে অসমত প্ৰৱেশ কৰিছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1826 খ্ৰীষ্টাব্দত। 1826 খ্ৰীষ্টাব্দত ব্ৰিটিছে অসমত প্ৰৱেশ কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ খ্ৰীষ্টান ধৰ্মৰ প্ৰথম পুৰোহিতগৰাকী কোন? অসমৰ খ্ৰীষ্টান ধৰ্মৰ প্ৰথম পুৰোহিতগৰাকী কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ৰবাৰ্ট ব্লেণ্ড। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ প্ৰথম গুৰুদ্বাৰাটো ক'ত অৱস্থিত? অসমৰ প্ৰথম গুৰুদ্বাৰাটো ক'ত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ধুবুৰী। অসমৰ প্ৰথম গুৰুদ্বাৰাটো ধুবুৰীত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, অসমত নৱবৈষ্ণৱবাদ প্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল? অসমত নৱবৈষ্ণৱবাদ প্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ শ্ৰীমন্ত শংকৰদেৱে। অসমত নৱবৈষ্ণৱবাদ প্ৰথমে শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰে। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ঠাই জাপি শিল্পৰ বাবে বিখ্যাত? অসমৰ কোনখন ঠাই জাপি শিল্পৰ বাবে বিখ্যাত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মুৰিকোনা নলবাৰী। নেক্সট কুৱেশ্যনটো সুধিছে, বড়ো ভাষা লিখিবলৈ কোনটো লিপি ব্যৱহাৰ কৰা হয়? বড়ো ভাষা লিখিবলৈ কোনটো লিপি ব্যৱহাৰ কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ দেৱনাগৰী ভাষা। নেক্সট কুৱেশ্যনটো সুধিছে, অসম ৰাষ্ট্ৰীয় ভাষা প্ৰচাৰ সমিতি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অসম ৰাষ্ট্ৰীয় ভাষা প্ৰচাৰ সমিতি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1938 চনত। অসম ৰাষ্ট্ৰীয় ভাষা প্ৰচাৰ সমিতি 1938 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, কোন চনত বড়ো ভাষাটো অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1984 চনত। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ ক'ত প্ৰথমে চাহ খেতি কৰা হৈছিল? অসমৰ ক'ত প্ৰথমে চাহ খেতি কৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চাবুৱা। অসমত প্ৰথমে চাবুৱাত চাহ খেতি কৰা হৈছিল। নেক্সট কুৱেশ্যন, চাহ জনজাতিৰ প্ৰথমজন সাহিত্য পেঞ্চনাৰ কোন? চাহ জনজাতিৰ প্ৰথমজন সাহিত্য পেঞ্চনাৰ কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মেঘৰাজ কৰ্মকাৰ। নেক্সট কুৱেশ্যনটো সুধিছে, হাতীদাঁতৰ শিল্পৰ বাবে বিখ্যাত জিলা কোনখন? হাতীদাঁতৰ শিল্পৰ বাবে বিখ্যাত জিলা কোনখন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি বৰপেটা। হাতীদাঁতৰ শিল্পৰ বাবে বিখ্যাত জিলাখন হৈছে বৰপেটা জিলা। নেক্সট কুৱেশ্যন, সোৱণশিৰি নদীখন কোনটো ধাতুৰ বাবে বিখ্যাত আছিল? সোৱণশিৰি নদীখন কোনটো ধাতুৰ বাবে বিখ্যাত আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি সোণ। সোৱণশিৰি নদীখন সোণৰ বাবে বিখ্যাত আছিল। নেক্সট কুৱেশ্যনটো সুধিছে, চৰ্তেবাৰী কিহৰ বাবে বিখ্যাত? চৰ্তেবাৰী কিহৰ বাবে বিখ্যাত সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কাঁহ ধাতুৰ বাবে। চৰ্তেবাৰী কাঁহ ধাতুৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, অসমীয়া গামোচাই কেতিয়া GI টেগ লাভ কৰিছে? অসমীয়া গামোচাই কেতিয়া GI টেগ লাভ কৰিছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে
অপশ্যন চি 2022 বৰ্ষত নেক্সট কুৱেশ্যনটো সুধিছে 2022 বৰ্ষত 13 ডিচেম্বৰত নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় ষ্টেট বেংকৰ প্ৰথম অসমীয়া মহিলা মুখ্য মহাপ্ৰবন্ধকগৰাকী কোন ভাৰতীয় ষ্টেট বেংকৰ প্ৰথম মহিলা অসমীয়া মুখ্য প্ৰবন্ধকগৰাকী কোন সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ সুৰাঞ্জনা দত্ত নেক্সট কুৱেশ্যনটো সুধিছে পাগলাদিয়া বহুমুখী বান্ধ কোনখন ৰাজ্যত অৱস্থিত পাগলাদিয়া বহুমুখী বান্ধ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি অসম পাগলাদিয়া বহুমুখী বান্ধ অসমত অৱস্থিত নেক্সট কুৱেশ্যন বিটিআৰ বা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 2020 চনত নেক্সট কুৱেশ্যন বিটিএডিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিটিএডিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কোকৰাঝাৰত বিটিএডিৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত নেক্সট কুৱেশ্যন বিটিচি অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 2003 চনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ চুক্তি 2003 চনত হৈছিল নেক্সট কুৱেশ্যন অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰাজীৱ গান্ধী অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী নেক্সট কুৱেশ্যনটো সুধিছে অসমত থকা ৰেল সম্বন্ধলটোৰ নাম কি অসমত থকা ৰেল সম্বন্ধলটোৰ নাম কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ উত্তৰ পূব সীমান্ত ৰেলৱে অসমত থকা ৰেল সম্বন্ধলটোৰ নাম হৈছে উত্তৰ পূব সীমান্ত ৰেলৱে নেক্সট কুৱেশ্যন গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত গুৱাহাটী চহৰখন ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ দক্ষিণ পাৰে গুৱাহাটী চহৰখন ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে অৱস্থিত নেক্সট কুৱেশ্যন হোলোংগা পাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত হোলোংগা পাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত আছে সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি যোৰহাট জিলাত হোলোংগা পাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য যোৰহাট জিলাত আছে নেক্সট কুৱেশ্যন চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি কোকৰাঝাৰ জিলাত নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান নেক্সট কুৱেশ্যনটো সুধিছে পবিতৰা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত পবিতৰা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি মৰিগাঁও জিলাত পবিতৰা অভয়াৰণ্য অসমৰ মৰিগাঁও জিলাত অৱস্থিত নেক্সট কুৱেশ্যন লাওখোৱা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত লাওখোৱা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নগাঁও জিলাত লাওখোৱা অভয়াৰণ্য অসমৰ নগাঁও জিলাত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে পটৰুঘাটৰ বিদ্ৰোহ কেতিয়া হৈছিল পটৰুঘাটৰ বিদ্ৰোহ কেতিয়া হৈছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি 1894 চনত পটৰুঘাটৰ বিদ্ৰোহ 1894 চনত হৈছিল নেক্সট কুৱেশ্যন স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি তৰুণৰাম ফুকন স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টীৰ সভাপতি আছিল তৰুণৰাম ফুকন নেক্সট কুৱেশ্যন সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা
সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়াগৰাকী হৈছে যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যনটো সুধিছে ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰৰ নাম কি? ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ এৰাবাটৰ সুৰ। ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন চলচ্চিত্ৰৰ নাম হৈছে এৰাবাটৰ সুৰ। নেক্সট কুৱেশ্যন কোন ৰাজবংশৰ ৰাজত্বকালত কামৰূপৰ মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি পাল ৰাজবংশ। পাল ৰাজবংশৰ ৰাজত্বকালত কামৰূপৰ মদন কামদেৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন কোন স্থানত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হৈছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি যোগীঘোপা। যোগীঘোপাত মানস নদী ব্ৰহ্মপুত্ৰ নদীৰ সৈতে মিলিত হৈছে।